সভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আজি ইতিমধ্যে সম্পন্ন হৈ গৈছে। ৫টা সমষ্টিৰ ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী কৰা হ'ল ইভিএমত। আৰু এতিয়া প্ৰশ্ন হৈছে যে এই যি উপ নিৰ্বাচনটোত বহুতে কৈছে এয়া আত্মসন্মান ৰক্ষাৰ এক যুঁজ হৈ পৰিছে। একাংশই কৈছে যে এয়া অহংকাৰ চূৰ্ণ কৰাৰ, অহংকাৰৰ পতন ঘটোৱাৰ এক যুঁজ হৈ পৰিছে এই নিৰ্বাচন। ইয়াৰ মাজতে কোৱা হৈছে যে এই নিৰ্বাচনে, এই যি ৫টা সমষ্টিৰ উপ নিৰ্বাচন হ'ল, এই ৫টা সমষ্টিৰ উপ নিৰ্বাচনে ২০২৬ৰ ৰাজনীতি কি হ'বলৈ গৈ আছে সেই বিষয়ে এটা ইংগিত, এটা আভাস পোৱা যাব। এতিয়া প্ৰশ্ন হৈছে যে চামগুৰি বঙাইগাঁৱত বংশবাদ অব্যাহত থাকিব নে পতন ঘটিব, এইবাৰ পৰিৱৰ্তন হ'ব। ইয়াৰ লগতে আমি যদি ধলাইৰ কথা কওঁ বা চিডলিৰ কথা কওঁ, বিজেপি মিত্ৰজোঁটে প্ৰত্যাহ্বান থিয় কৰাবলৈ সক্ষম হ'ল নে নহ'ল। আৰু বিশেষকৈ চামগুৰি সমষ্টিটোৰ উপৰি বিহালী সমষ্টিটোক লৈ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছিল। বিহালীক লৈ বিভিন্ন ব্যাখ্যা আহিছিল আৰু এয়া আত্মসন্মান ৰক্ষাৰ এক যুঁজ বুলিও কোৱা হৈছিল যে বিহালী এতিয়া দৰাচলতে কাৰ হ'বলৈ গৈ আছে। সামগ্ৰিকভাৱে এই ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰেক্ষাপটক লৈ আজি আমি আলোচনা কৰিম। মই কেইবাগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ সৈতে আছে লেখক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়া। ছাইদুল ইছলাম ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আলোচনা লৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গোপাল শৰ্মা ডাঙৰীয়া আছে। গোপাল শৰ্মাক স্বাগতম জনাইছোঁ। ৰাইজৰ দলৰ মুখপাত্ৰ প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে, আপোনাক স্বাগতম জনাইছোঁ। কেইমুহূৰ্তমানৰ পিছতে আমাৰ সৈতে থাকিব ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ কমল কুমাৰ মেধি। আৰু ৰাজ্যৰ যি 5টা সমষ্টিত আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ গ'ল, এই 5টা সমষ্টিত 5জনকৈ আমাৰ সাংবাদিক আছে, যিকেইজন সাংবাদিকে ধাৰাবাহিকভাৱে এইকেইদিন এই অঞ্চলকেইটাৰ পৰা, সমষ্টিকেইটাৰ পৰা বাতৰি সংগ্ৰহ কৰি আছিল। কি ধৰণৰ হ'ল নিৰ্বাচনটো জানিব পৰা যাব। আৰু এই মুহূৰ্তত বিহালীলৈ যাব বিচাৰিছোঁ। বিহালীত এই মুহূৰ্তত সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ সৈতে আছে। ৰঞ্জিত দত্ত ডাঙৰীয়া, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আলোচনালৈ। আপুনি যদি শুনি আছে, নিৰ্বাচনটো যথেষ্ট আকৰ্ষণীয় হৈছিল বিহালীত। আৰু বিহালীত দৰাচলতে যি ধৰণৰ প্ৰচাৰ দেখিবলৈ পাইছিলোঁ, এখন হাই প্ৰফাইল পলিটিকেল ড্ৰামা চলিল বিহালীত। এতিয়া বিহালীক লৈ বিজেপি কিমান আত্মবিশ্বাসী, কি হ'ব বুলি ভাবে ফলাফল? নমস্কাৰ। বিহালীত কোনো হাই প্ৰফাইল ড্ৰামা চলোৱা নাই আৰু ইয়াত কাৰো কেছমা ইয়াত চলা নাই। আপোনালোকে এইবিলাক মিডিয়াই সৃষ্টি কৰা বস্তু যে বিহালীত আপোনালোকে মিডিয়াই বেছিকৈ আপোনালোকে ইয়াত সৃষ্টি কৰিছে। অৰ্থাৎ বিহালীৰ সহজ যুঁজ বুলি ক'ব বিচাৰে নেকি বিজেপিৰ বাবে? মইতো সহজ যুঁজ হিচাপে বিচাৰিছোঁ। ইয়াত কোনো ধৰণৰ ক্ৰিটিকেল নহয়, কোনো ধৰণৰ মানে ইয়াত মানে যুঁজখন ইমান ডাঙৰ যুঁজ নহয়। এইটো একদম সহজ যুঁজ। 23 তাৰিখে আপোনালোকে গম পাব। আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া প্ৰায় 25,000তকৈ বেছি ভোটত ইয়াৰ পৰা বিজয়ী হ'ব, এইটো নিশ্চিত। এতিয়ালৈকে নিৰ্বাচনী আয়োগৰ তথ্যমতে 75% ভোট পোল হৈছে আৰু আমি ভাবিছোঁ যে প্ৰায় 78% ভোট পোল হ'ব বিহালী সমষ্টিত। আৰু ইয়াত কোনো ধৰণৰ মানে যুঁজেই নহয়। আৰু বিহালী সমষ্টিত আমাৰ প্ৰাৰ্থী, যিগৰাকী প্ৰাৰ্থী আমি ইয়াত দিছোঁ, আমাৰ মিত্ৰজোঁটৰ আমাৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া, আৰু তেখেত ইয়াৰ পৰা প্ৰায় 55,000ৰ অধিক ভোটত ইয়াৰ পৰা বিজয়ী হ'ব। কিন্তু কংগ্ৰেছে বাৰে বাৰে কৈ আছে যে বিহালীক লৈ শাসক পক্ষ শংকিত, যাৰ বাবে এক প্ৰকাৰ বিহালীক মিনি দিছপুৰলৈ পৰিণত কৰি দিয়া হৈছিল। প্ৰচাৰৰ সময়ত বহু মন্ত্ৰী গৈছিল, বহু নেতা গৈছিল, সাংসদ বিধায়ক সকলো জঁপিয়াই পৰিছিল। এইটোতো আমাৰ নিৰ্বাচনৰ ৰণনীতি। বিহালী সমষ্টিত এতিয়া 17টা পঞ্চায়ত আছে। 17টা পঞ্চায়তত 1,32,500 কিমানটা ভোটত আমাৰ এই সমষ্টিৰ ভোটাৰ আছে। আৰু দ্বিতীয়তে কথা হ'ল কি যে এইটো উপ নিৰ্বাচন হয়। উপ নিৰ্বাচনৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টী, আমাৰ ৰাজ্যিক কমিটিয়ে 17টা পঞ্চায়তৰ 17জন ব্যক্তিক মানে তেওঁলোকে ইয়াত প্ৰভাৰী হিচাপে দিছে। আৰু এইটো আমাৰ একদম মাইক্ৰ' লেভেললৈকে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আৰু এইটো আপোনালোকে মানে নাভাবিব যে ইয়াত 17টা পঞ্চায়তৰ 17জন বিধায়কে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু আমাৰ একদম মাইক্ৰ' লেভেললৈকে, একেবাৰে বুথ লেভেললৈকে আমি ঘৰে ঘৰে গৈছোঁ, গাঁৱে গাঁৱে গৈছোঁ, চুবুৰী গৈছোঁ, বুথে গৈছোঁ। ডাঙৰ কোনো সভা হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 2খন ৰাজহুৱা সভা হৈছে আৰু মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰ 2খন ডাঙৰ সভা হৈছে। গতিকে আমাৰ মন্ত্ৰীসকল যিসকল আহিছে, বিধায়কসকল আহিছে,
তেওঁলোকে বুথে বুথে কৈছে, বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। অৰ্থাৎ বিহালীক লৈ আপোনালোক যথেষ্ট আত্মবিশ্বাসী। মই আহিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ। গোপাল শৰ্মা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। 5টা সমষ্টিৰ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈ গ'ল। যথেষ্ট আমি দেখিলোঁ এইবাৰ চামগুৰিতে চাওঁ বা বিহালীতে চাওঁ বহু প্ৰচাৰ চলিল। চামগুৰিত বহু নিৰ্বাচনী হিংসাৰ খবৰ আহিল, ইটোৰ পিছত সিটোৰ সংঘাতৰ খবৰ আহিল। এতিয়া আত্মবিশ্বাস আপোনালোকৰ কিমান? 5টা সমষ্টিক লৈ এতিয়া আপোনালোক কিমান আত্মবিশ্বাসী, যিহেতু ভোট হৈ গ'ল? আপাতত যদি চাবলৈ যোৱা যায়, এই 5টা সমষ্টিৰ যিটো উপ নিৰ্বাচন, সেই উপ নিৰ্বাচনে ইয়াত গভৰ্ণমেণ্ট সলনি বা তেনেকুৱা ধৰণৰ কথাবিলাক নাহে। কিন্তু ইয়াত এটা কথা আপুনি চাব, 50 বছৰলৈকে কংগ্ৰেছ নাহিব বুলি যিসকলে দম মাৰি আছিলে, সেইসকলে তেওঁলোকৰ সকলো ৰথী মহাৰথী সকলোকে ৰণক্ষেত্ৰত নমাবলৈ বাধ্য হৈছে। আজি আপুনি চাব, বিহালীয়ে কওক, আপোনাৰ চামগুৰিয়ে কওক, সিফালে আপোনাৰ ঢলাই, চবতে তেওঁলোকে তেওঁলোকৰ যিবিলাক আপোনাৰ যিসকল নেতা, তেওঁলোকৰ সেই নেতৃস্থানীয় গোটেইখিনি, বিশেষকৈ বিহালীত তেওঁলোকে তাত এটিল মাত্ৰ আপুনি তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হোৱা নাই। আজি তেওঁলোকে পুলিচ প্ৰশাসনক এজিফ তেওঁলোকৰ এটা উইং হিচাপে ব্যৱহাৰ কৰিছে। দুখ লাগে যে এই পুলিচ যিসকলে শাসক পক্ষৰ ডিক্টাট মতে কাম কৰিছে, তেওঁলোকে সেইটো পাহৰি গৈছে। তেওঁলোকে সংবিধানৰ নামত শপত খাই তেওঁলোকে এই ছাৰ্ভিচত জইন কৰিছিলে। আজি এনেকুৱা হৈ গৈছে যেন তেওঁলোক আপোনাৰ এই ভাৰতীয় শাসক পক্ষৰ হাতৰ কাঠপুতলিৰ নিচিনা তেওঁলোকে হৈ গৈছে। এতিয়া আপুনি চাব, এইটো যদি ইমানেই সহজ আছিলে, যিজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এইটো এটা উপনিৰ্বাচনত তেওঁ ইমান এটা গুৰুত্ব দিয়া নাই, সেই গুৰুত্ব নিদিয়া মুখ্যমন্ত্ৰীয়ে যাৰ কাৰণত দৌৰি আহি আপোনাৰ বিহালীত গৈ পেলাই আপোনাৰ কেম্পেইনিং কৰিবলৈ বাধ্য হৈছিল। গতিকে এইবাৰ দেখা যায় তেওঁলোকে যিমানে, কাৰণ এতিয়া প্ৰথম কথা হৈছে কি, আজিৰ এই 5টা সমষ্টিয়ে 26ৰ আপোনাৰ যিটো আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ ৰূপৰেখাৰ আপোনাৰ তৈয়াৰ কৰিব, আৰু সেইকাৰণে তেওঁলোকে শংকিত হৈছে, আৰু তেওঁলোকে এতিয়া ইমান এটা নিশ্চিত নহয়। আজি মানুহৰ যিটো আপোনাৰ তেওঁলোকৰ যি ধৰণে ওলাই আহিছে মানুহে আপোনাৰ এই বিৰোধী পক্ষৰ, আমাৰ বিশেষকৈ কংগ্ৰেছৰ সমৰ্থনত তেওঁলোক মানে আচলতে হতকিচিত হৈছে। তেওঁলোকে এনেকুৱা এটা চিটুৱেশ্যন হ'ব বুলি কেতিয়াও তেওঁলোকে মানে ভাবিব পৰা নাছিল। ঠিক আছে, কমল কুমাৰ মেধি ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। আপোনাক স্বাগতম জনাইছোঁ আলোচনালৈ। ইতিমধ্যে মন্ত্ৰী সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই ইতিমধ্যে কৈছে তেওঁ বিহালীৰ প্ৰাক্তন বিধায়কো আছিল, সমষ্টিটোৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। বিহালীক লৈ তেওঁ যথেষ্ট আত্মবিশ্বাস দেখুৱাইছে। মই আন 4টা সমষ্টিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম যে বিজেপি কিমান আত্মবিশ্বাসী? মই প্ৰথমতে আজি যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে, 35 গৰাকী প্ৰাৰ্থীয়ে 5টা বিধানসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, সকলোলৈকে আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত জয় পৰাজয়ৰ প্ৰসংগবিলাক আহিব আজিৰ পিছত। এতিয়া ইতিমধ্যে আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতি আৰু বিহালীৰ প্ৰাক্তন বিধায়ক, এতিয়া সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই বিহালীৰ গোটেই ৰূপৰেখাটো সন্দৰ্ভত শেহতীয়া গোটেই কথাখিনি কৈছে। আমি নিজেও গৈছিলোঁ বিহালীত, গতিকে তাত পৰিস্থিতিটো আমি তেতিয়া দেখিছিলোঁ যে এইটো একাংশ সংবাদ মাধ্যমত দূৰৰ পৰা যিধৰণে কোৱা হৈছে তেনেকুৱা নহয়, বিহালীৰ পৰিস্থিতিটো একেবাৰে সহজ। এতিয়া মই আপুনি বাকী 4টাৰ কথা ক'বলৈ গৈছে যে আমি চামগুৰিৰ কথাটো, এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল চামগুৰি, মানে চৰ্চাৰ বিষয়টো আছিলে চামগুৰি। চামগুৰিত মই নিজেও গৈছিলোঁ। তাত এটা কথা এইবাৰ এক্সপ'জ হ'ল, এটা কথা ইমান বছৰে এক্সপ'জ হোৱা নাছিলে, ৰকিবুল হুছেইন ডাঙৰীয়া কেনেকৈ জিকি থাকে, কি ধৰণে জিকি থাকে আমাৰো ধাৰণা নাছিলে। আমি নিজে গৈ যেতিয়া দেখিলোঁ, বা আমাৰ গোটেই টিমটোৱে গৈ যেতিয়া বুথে বুথে ঘূৰিলে, যে গোটেই প্ৰতিটো পঞ্চায়তে ঘূৰিলে, মানুহবিলাকৰ লগত কথা বতৰা আৰম্ভ কৰিলে মাননীয় মন্ত্ৰী বিমল বৰাৰ তত্বাৱধানত, গোটেই কথাবিলাক আমাৰ এইবাৰ জল পটপট হ'ল। আচলতে যোৱা 24টা বছৰে ৰকিবুল হুছেইন ডাঙৰীয়া তাত কেনেধৰণে জিকি আছে, সম্পূৰ্ণৰূপে দাদাগিৰি, ভয়, ভাবুকি আৰু কিছুমান ক্ৰিমিনেল মানসিকতাৰ মানুহ লগত লৈ তাত এটা ভয়, ভাবুকি, সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰি ইমান দিনে ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিত জিকি আছিল। এই কথাটো এইবাৰ আমি ভাল ধৰণে বুজি পালোঁ। ইয়াৰ আগতেও কৈছে আমাৰ প্ৰাক্তন পুৰণি বিজেপি কৰ্মীবিলাক যিসকল তাত আছে, যে আগতে কেম্পেইনিঙে কৰিব নিদিয়ে, মাৰপিট, দাদাগিৰি এনেকুৱা কৰে, আৰু তেওঁলোকৰ মানে সংখ্যালঘু মানুহখিনিৰ মাজতো কোনোবাই যদি ৰকিবুল হুছেইনৰ বিৰোধিতা কৰে বা অন্য কোনো দলৰ হৈ কাম কৰিব খোজে, লগে লগে তেওঁক ভয়, ভাবুকি, প্ৰলোভন বিভিন্ন ধৰণে তেওঁক আতংকিত কৰি দিয়া হয়। এনেকুৱা এটা পৰিৱেশ দীৰ্ঘদিন ধৰি চলি আছিল, আৰু এই গোটেই কথাবিলাক এইবাৰ মিডিয়াৰ সন্মুখলৈ আৰু সামগ্ৰিকভাৱে অসমৰ জনতাৰ সন্মুখলৈ ওলাই আহিল যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৰাজনীতিটো আচলতে কেনেধৰণে চলি আছিলে। আজি চাব, মই আজিৰ এটা উদাহৰণ দিওঁ। আজি আগবেলা দেখিলোঁ এজন সাংবাদিকক
তেওঁ এখন নতুন নাটক এখন আৰম্ভ কৰিলে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কনভয়ৰ আক্ৰমণ হৈছিলে, তাত সাংবাদিক এজনৰ গাড়ী আক্ৰমণ হ'ল। ইয়াত প্ৰদীপ দা আছে, প্ৰদীপ দা জানিব, যিজন নেকিবক মই ভালকৈ চিনি পাওঁ, যিজন সাংবাদিক বুলি কৈছে সেই তাক মই ভালকৈ চিনি পাওঁ, ৰাইজৰ দলতো আছিলে কিছুদিন, ই এতিয়া কংগ্ৰেছত আছে, আগতে কংগ্ৰেছতে আছিলে। নেকিবক যেতিয়া তাত দেখিলোঁ, তাৰ গাড়ী ভাঙিছে বুলি যেতিয়া গম পালোঁ, নাটকখন গম পাই গ'লোঁ। তেওঁ কংগ্ৰেছৰ মানুহ, তেওঁৰ ঘৰ মইৰাবাৰীত, তেওঁ চামগুৰিৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ কনভয়ত আছিলে, মানে ৰকিবুল হুছেইনে কনভয়ত আছিলে। বুজি পালে নে নাটকখন? তেওঁ তাতে এটা আমাৰ অসমৰ প্ৰেছ লিখা, গতিকে সিদিনা আপুনি এটা ভিডিঅ' চাগে দেখিছে, কংগ্ৰেছ মুৰ্দাবাদ দি আছে আৰু ৰকিবুল হুছেইনে হাতে এখনে এনেকে মানে প্ৰৰচিত কৰি আছে। এই ৰাজনীতিবিলাক আপোনালোকে অকণমান দেখিছে। আপোনাৰ ইমান দিন যিসকল চামগুৰিত আছে তেওঁলোকক মাতি আনি এদিন ষ্টুডিঅ'ত বহিব, গম পাব যে বুথে পঞ্চায়তে ৰকিবুল হুছেইনে কি ধৰণৰ দাদাগিৰি ৰাজনীতি কৰি ইমান দিনে জিকি আছিলে। কিন্তু কি হ'ল, এইবাৰ তেওঁৰ ককাক মানে ৰকিবুল হুছেইনৰ দেউতাক মন্ত্ৰী আছিলে, তাত MLA আছিল, ৰকিবুল হুছেইন নিজে মন্ত্ৰী MLA হৈছে ইমানবাৰ, এতিয়া পুতেকক যেতিয়া দিলে মানুহবিলাক অলপ খং খবৰ আহিল, আৰু ইমান দিনে ৰকিবুল হুছেইনৰ ভয়ত সন্ত্ৰাসিত হৈ আছিল। এতিয়া বিজেপিৰ সংগঠনটো যেতিয়া অলপ বাঢ়ি গ'ল, মানুহবিলাক বিজেপিৰ লগ লাগিলে, আৰু মই আপোনাক ক'লো তাত 78% ভোট পল হৈছেতো, এতিয়া আপুনি নিশ্চিত থাকক তাত ডিপ্লু ৰঞ্জন শৰ্মা জিকিব, মই ফৰ্মুলাটো কৈ আছো। আগতে তাত 90%ৰ ওপৰত ভোট পল হয়, তাৰ মানুহে কৈছে দেই, আপুনি তথ্য চালে গম পাব কেনেকে পল হয়, ভোটবিলাক তেওঁলোকে দখল কৰি লয়, যিখিনি ভোট পল নহয় সেইখিনি তেওঁলোকে পল কৰাই। এইবাৰ কিন্তু জেনুইন ভোট হৈছে, আপুনি চাব, আৰু জেনুইন যিটো ভোট হৈছে 2021 যিটো নিৰ্বাচন আছিল, 2021 নিৰ্বাচনতকৈ 6% এইবাৰ কম হৈছে। চামগুৰিত যোৱাবাৰ আছিলে 21ত আমি 84.61% ভোটদান দেখিবলৈ পাইছিলো। 84 মানে 10% বহুত দেই। আপুনি এটা কথা জানে নাই, যে এই যোৱা যে লোকসভা নিৰ্বাচনটো আজি 6 মাহ আগত হৈ গ'ল, তাত পুৰণা চামগুৰি, আমাৰতো ইলেকশ্যন হৈছে, বাই ইলেকশ্যন হৈছে, পুৰণা চামগুৰি ভূগোলত মাত্ৰ 3000 ভোটৰে ডিফাৰেঞ্চ আছিল কংগ্ৰেছ আৰু বিজেপি। এই যে আপুনি ভোটৰ যে পলিঙৰ ডিফাৰেঞ্চটো পালে, এই দাদাগিৰি ভোটটো মাইনাছ হৈ গ'ল এইবাৰ। গতিকে তাত নিশ্চিতভাৱে আপুনি ডিপ্লু ৰঞ্জন শৰ্মা জিকিব, আৰু বাকী কথাটো ক'বই নালাগে। সাইদুল ইছলাম আছে, প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে, কিন্তু তাৰ পূৰ্বে মই এবাৰ চামগুৰিলৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক এই মুহূৰ্তত বিক্ৰম বৰা আমাৰ সৈতে সংযুক্ত হৈছে। বিক্ৰম, চামগুৰিত বিগত দিনকেইটাত আপুনি দেখিলে পৰিৱেশ পৰিস্থিতি, কি ধৰণে প্ৰচাৰ চলিছিল, নিৰ্বাচনী প্ৰচাৰৰ নামত যি ধৰণৰ ঘটনা ঘটিছিল, নিৰ্বাচনী হিংসাৰ ঘটনা ঘটিছিল, কিন্তু এতিয়া চামগুৰিত গ্ৰাউণ্ডত দৰাচলতে আত্মবিশ্বাসী কোন, কি ধৰণৰ পৰিৱেশ দেখা গৈছে ভোটৰ পিছত? প্ৰথম কথা অংকুৰ বৰঠাকুৰ, আপুনি মোক যিটো প্ৰশ্ন কৰিছে যে চামগুৰিত গ্ৰাউণ্ডত এই মুহূৰ্তত আত্মবিশ্বাসী কোন, এই মুহূৰ্তত যদি চামগুৰিত যদি গ্ৰাউণ্ডত আত্মবিশ্বাসী বুলি ক'বলৈ যায়, আমি যিখন ছবি দেখিছোঁ সেই ছবিখনৰ পৰা কিন্তু কোনোবাখিনি বিজেপি এই মুহূৰ্তত আত্মবিশ্বাসী হৈ আছে। নগাঁৱৰ যিকেইগৰাকী বিজেপিৰ বিধায়ক লগতে কেইবাগৰাকী সাংসদ এই মুহূৰ্তত কিন্তু আত্মবিশ্বাসী হৈ আছে। আৰু মই আপোনাক আৰু এটা খবৰ দি দিওঁ, বিজেপিৰ কাৰ্যালয়ৰ আশে পাশে কিন্তু এই মুহূৰ্তত ফটকা ফুটিছে, গতিকে তেওঁলোকৰ আত্মবিশ্বাসটো আপুনি অকণমান ভাবি লওক। কথাটো বিজেপিৰ এইকাৰণে আত্মবিশ্বাস হৈছে, টাৰ্গেটটো হ'ল যে চামগুৰি সমষ্টি 2001 চনৰ পৰা, মই ৰকিবুল হুছেইনৰ দিনৰ পৰা কৈছো, আজি 24টা বছৰে সংখ্যালঘু ভোটাৰক লৈ পানি ৰকিবুল হুছেইনে দখল কৰি আছিল, আৰু গোটেই ৰাজনীতিটো সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতিটো কৰিছিল। আৰু সংখ্যালঘু ভোটৰ যিটো পকেট ভোট, সেই পকেট ভোটটো আচলতে ৰকিবুল হুছেইনৰ হাততে পৰিছিল, বা ৰকিবুল হুছেইনৰ হৈ EVM-ত বুটাম টিপিছিল সংখ্যালঘু ৰাইজে। কিন্তু এইবাৰ যেতিয়া ডিপ্লু ৰঞ্জন শৰ্মাক চামগুৰিত প্ৰজেক্ট কৰা হ'ল, তাৰ পাছতেই যিটো গেম আচলতে সংখ্যালঘুক লৈ যিটো ৰাজনীতি, সেই ৰাজনীতিটো কোনোবাখিনিত সলনি হ'ল, আৰু বিজেপিয়ে অতি কৌশলীভাৱে সংখ্যালঘু এছামক আচলতে বিজেপিৰ পক্ষলৈ আনিবলৈ সক্ষম হ'ল। কাৰণ এটা অভিযোগ আছে যে সংখ্যালঘু ৰাইজে বিজেপিক ভোট নিদিয়ে বুলি অভিযোগ আছে। সেই কথাখিনি মিছা প্ৰমাণিত কৰিব গৈ বিজেপিয়ে এটা কূটকৌশল তেওঁলোকে ৰচনা কৰিলে, আৰু কোনোবাখিনিত আজি তেওঁলোক যেন সফল হৈছে যেন প্ৰমাণিত হৈছে। হয়তো সংখ্যালঘুৰ যথেষ্ট সংখ্যক ভোট কিন্তু এবাৰ চামগুৰি সমষ্টিত ডিপ্লু ৰঞ্জন শৰ্মা বা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কিন্তু লাভ কৰিব। আমি যেতিয়া আজি পুৱাৰ ভাগৰ পৰা গ্ৰাউণ্ডত আমি ঘূৰিছিলোঁ, তেতিয়া আমি যথেষ্ট সংখ্যক সংখ্যালঘু লোকৰ সৈতে আমি কথা পাতিছিলোঁ, ৰেণ্ডমলি আমি কথা পাতিছিলোঁ। তেতিয়া তেওঁলোকৰ পৰা এটা কথা জানিব পৰা গৈছিল যে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। তাৰ পাছত আমাৰ প্ৰশ্ন আছিল যে কোনটো পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন সেইটো বিচাৰিছে যে তেওঁলোকে প্ৰাৰ্থীৰ পৰিৱৰ্তন বিচাৰিছে। প্ৰাৰ্থী মানে কোন, যে তেওঁলোকে এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালৰ প্ৰাৰ্থী নহয়, ডিপ্লু ৰঞ্জন শৰ্মাক বিচাৰিছে, মানে বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে। আৰু দ্বিতীয় কথা তেওঁলোকে কৈছে যে তেওঁলোকে উন্নয়নৰ লগত থাকিব বিচাৰিছে। গতিকে এই মুহূৰ্তত আমি 23 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। কিন্তু প্ৰাৰম্ভিক যিটো আচলতে এছেছমেণ্ট কৰিব পাৰি, সেই এছেছমেণ্টৰ পৰা এই ধৰণৰ কথাখিনি কৈছোঁ যে সংখ্যালঘু ভোটত কিন্তু যথেষ্ট সংখ্যক ভোট
বিজেপিয়ে এইবাৰ সামগ্ৰী সমষ্টিত লাভ কৰিছে সেয়া কিন্তু সত্য এই মুহূৰ্তলৈকে নিৰ্বাচন আয়োগৰ ফালৰ পৰা যি তথ্য আহিছে যে ৭৯.৬৪% এই মুহূৰ্তলৈকে সামগ্ৰী সমষ্টিত ভোটদান হৈছে আমি আশা কৰিম আৰু ২-৩% হয়তো সামগ্ৰী সমষ্টিত ভোটদান বৃদ্ধি পাব ৮০% ক্ৰছ কৰিব গতিকে ৮০% যেতিয়া ভোটদান হ'ব কাৰ পক্ষত যাব সাধাৰণতে অন্য সমষ্টিত যেতিয়া দেখা পোৱা যায় যে যদিহে অধিক ভোটদান হয় তেনেহ'লে শাসকীয় পক্ষৰ ফালে আচলতে বতাহটো বলাই বুলি কোৱা হয় বা শাসকীয় পক্ষৰ বাবে ভাল হয় বুলি কোৱা হয় কিন্তু সামগ্ৰীত হয়তো ছবিখন ওলোটা হ'ব পাৰে যদিহে সংখ্যা বিক্ৰম প্ৰাৰম্ভিক ৰূপে যিখিনি তথ্য আপুনি আগবঢ়ালে নিশ্চয় এয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ এই ধৰণৰ এটা যদি আত্মবিশ্বাসৰ ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিজেপিৰ আমি পৰৱৰ্তী সময়ত 23 তাৰিখলৈকে দেখিবলৈ পাম যে এই আত্মবিশ্বাসটো কাৰ পক্ষত ৰৈ যায় সাইদুল ইছলাম ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ উপ নিৰ্বাচনটো আপুনি অতি পুংখানুপুংখভাৱে যোৱাটো দিনকেইটাত আপুনি চাই আহিছে যে ক'ত কি ধৰণৰ এটা পৰিৱেশ হৈছে কিন্তু আজিৰ দিনটো বিজেপি যিমান আত্মবিশ্বাসী এই প্ৰশ্নটো আহিব যে এই উপ নিৰ্বাচনটো বিশেষকৈ যি দুটা সমষ্টিত আটাইতকৈ বেছি চৰ্চিত সামগুৰি আৰু বিহালী বিজেপিৰ বাবে প্ৰত্যাহ্বান নাই নেকি দুইটা সমষ্টিত সামগ্ৰী যিটো প্ৰসংগ এই প্ৰসংগটো আমি আলোচনা কৰাৰ আগতে মই এটা কথা কৈ থওঁ যে সামগ্ৰীত আমি কেতিয়াও নোহোৱা নোপোজা কথা যিটো আমি শুনাও নাছিলোঁ অসমৰ ৰাজনীতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি এই যিটো মাৰপিট হত্যা হিংসা এই যিটো পৰ্যায় একেবাৰে গুলীয়াগুলী পৰ্যন্ত যিটো পৰ্যায়লৈকে আহিল সেই ধৰণৰ ৰাজনীতি আমি দেখা নাছিলোঁ আৰু তেনেকুৱা ৰাজনীতি আমি আশা কৰা নাছিলোঁ মই ভাবোঁ যে এই গোটেই কথাটো ৰাজনৈতিক দলবিলাকে আৰু ৰাজনৈতিক দলৰ কৰ্মীবিলাকে এবাৰ নতুনকৈ এবাৰ চিন্তা কৰা প্ৰয়োজন কাৰণ অসমত যিটো কথা আগতে এনেকুৱা কথা আমি অসমত শুনিছিলোঁ যে ভূপেন হাজৰিকাই এতিয়া প্ৰতিদ্বন্দ্বীক নিজৰ গাড়ীখনত লৈ পেলাই নিৰ্বাচনৰ কেম্পেইন কৰিব গৈছিল গৈ পেলাই তেওঁ নিজৰ কামত গৈছে প্ৰতিদ্বন্দ্বী নিজৰ কামত গৈছে এনেকুৱা ধৰণৰ কাম আমি শুনিছিলোঁ গতিকে তেনেকুৱা এখন ৰাজ্যত যিটো ধৰণৰ এটা হিংসাত্মক পৰিৱেশ প্ৰতিদিনে আপোনালোকে বাতৰিযোগে আমাক দিলে এইটো মই ভাবোঁ অলপমান নতুনকৈ চিন্তা কৰাৰ এটা পৰিৱেশ আছে মই প্ৰথমতে গোটেইকেইটা দলক এই কথাটো আলোচনা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া দ্বিতীয় কথাটো হ'ল সামগ্ৰীত মই দুটা কথা খুব বিজেপিৰ যিটো গোটেই এটা আশাব্যঞ্জক পৰিস্থিতি তেওঁলোকে দেখিছে তাত দুটা ফেক্টৰ হ'ব পাৰে বুলি অনুমান কৰোঁ প্ৰথম কথাটো হ'ল ডিলিমিটেশ্যন হৈ গ'ল ডিলিমিটেশ্যনত প্ৰায় 40,000 তাৰ হিন্দু ধৰ্মাৱলম্বী ভোটাৰ অন্য সমষ্টিলৈকে ট্ৰেন্সফাৰ হৈছে আৰু 20,000 সংখ্যালঘু মুছলমান ভোটাৰ সেই সমষ্টিৰ পৰা পুৰণা সামগ্ৰীৰ পৰা অন্য চুবুৰীয়া বা ওচৰৰ যি সীমাৱৰ্তী সমষ্টি আছে তালৈকে ট্ৰেন্সফাৰ হৈছে এতিয়া কথাটো হ'ল এই যিটো ট্ৰেন্সফাৰ এই ট্ৰেন্সফাৰটোৰ ফলত মূলতঃ এই যিখিনি মানুহ এই মানুহখিনিয়ে লাহে লাহে এটা নতুন যিবিলাক সমষ্টিত একাত্ম হৈ পৰিছে আৰু তাৰ ফলত মই ভাবোঁ এই 40,000 যে অসমীয়া হিন্দু ভোট বা হিন্দু ধৰ্মাৱলম্বী মানুহ এই মানুহখিনি হয়তো বিজেপিৰ এটা ক্ল'জ প্ৰক্সিমিটিত আহি গৈছে আৰু তেনেকুৱা ক্ষেত্ৰত সেই ভোটখিনি পুনৰ এটা মানে পুৰণা সমষ্টিলৈকে ঘূৰি আহি পেলাই তানজিল হুছেইনৰ পক্ষত ৰকিবুল হুছেইনৰ পক্ষত দিয়ে নে নিদিয়ে এইটো এটা ৰকিবুল হুছেইনৰ কাৰণে এটা চেলেঞ্জৰ বিষয় হৈছে বুলি মই অনুমান কৰিছোঁ দ্বিতীয় যিটো প্ৰসংগ এইটো প্ৰসংগ হৈছে ভোট পলিং পাৰ্চেণ্টেজ এতিয়ালৈকে যিখিনি খবৰ পাইছোঁ প্ৰায় 6-7% ভোট যোৱা 2021 চনৰ যিটো বিধানসভা নিৰ্বাচন তাতকৈ কম হৈছে আৰু নেচাৰেলি কি হয় আপোনাৰ সামগ্ৰীত 56% মুছলিম ভোটাৰ আছিল পুৰণা সামগ্ৰীত আৰু তাতে যিটো নিৰ্বাচন হৈছে এই অংকত আমি দেখোঁ যে সাধাৰণতে অসমীয়া যিটো মূলভূতিৰ অসমীয়া তথাকথিত মূলভূতিৰ অসমীয়া মানুহে যিমান ভোট দিয়ে তাতকৈ 10% ভোট মুছলিম বিশেষকৈ মাইনৰিটি বেল্টৰ পূৰ্ববংগীয় মানুহে বেছি ভোট প'ল কৰে যদি এই গোটেই পোল ভোটটো যদি 6% যদি বা 5% যদি শেষলৈকে কম আহে আৰু সেই কমটো যদি কেনেবাকৈ এই এৰিয়াবিলাকত হয় মাইনৰিটি বেল্টত যদি এই 4-5% ভোট যদি কমকৈ পোল হৈছে তেতিয়াহ'লে মই ভাবোঁ যে এইটো ৰকিবুল হুছেইনৰ কাৰণে এটা হয়তো চেলেঞ্জিং এটা ফেক্টৰ হ'ব পাৰে এই দুটা কথা তাৰ ৰকিবুল হুছেইনৰ এটা কথা ক'ব লাগিব যে তেওঁ দীৰ্ঘদিনৰ তাত মন্ত্ৰী MLA এতিয়া সাংসদ তেওঁৰ পিতৃও তাত মন্ত্ৰী আছিল এটা সময়ত বিধায়ক আছিল তেনেকুৱা এটা ৰাজহিক তেওঁৰ এটা লিগেচি আছে সেই সমষ্টিটোত গতিকে তেনেকুৱা প্ৰেক্ষাপটত তেওঁ এটা দীঘলীয়া যিহেতু তাত ৰাজনৈতিক কৰ্মকাণ্ড কৰিছে মই ভাবোঁ তেওঁৰ এটা একেলগে এটা গ্ৰাছৰুট দখলো আছে সেই দখলটো ওফৰাবৰ কাৰণে বিজেপিয়ে যথেষ্ট কাম কৰিছে এইবাৰ প্ৰতিটো সমষ্টিত তেওঁলোকে বিধায়ক পৰ্যায়ৰ নেতাক কামত মকৰল কৰিছে তেওঁলোকে চিৰিয়াছলি কাম কৰিছে আৰু 56% যিহেতু মুছলিম ভোট আছে সেই ভোট নেচাৰেলি বিজেপি
বিজেপিৰ পক্ষত এটা চেলেঞ্জ আছে। গতিকে তথাপি আমি যিখিনি দেখিছোঁ যে কিছুমান একেবাৰে ৰকিবুল হুছেইনৰ নিজৰ যিটো একেবাৰে শক্তিশালী বেল্ট, সেই বেল্টবিলাকতো এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বাতৰিবিলাক যিবিলাক পাইছোঁ তাত কিছুমান সভা সমিতি কৰাৰ ক্ষেত্ৰত যিটো এটা হিংসাত্মক পৰিৱেশ, অৰি কাজিয়া, পেচাল এইবিলাকে ক'ৰবাত অলপ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু ভোটাৰক ভীতিগ্ৰস্ত কৰিছে। মই ভাবোঁ যে গোটেই হিংসাত্মক পৰিস্থিতি যিটো তাত হৈছে, সেই পৰিস্থিতিয়ে পলিং পাৰ্চেণ্টেজটো ডাউন কৰাৰ ক্ষেত্ৰত ক'ৰবাত এটা কিন্তু ফেক্টৰ হিচাপে কাম কৰিছে। আৰু যদি পলিং পাৰ্চেণ্টেজ সঁচাকৈ 5 to 6% ডাউন থাকে যোৱা 21 চনৰ নিৰ্বাচনতকৈ, তেতিয়াহ'লে মই ভাবোঁ ৰকিবুল হুছেইনৰ কাৰণে এইটো এটা চেলেঞ্জিং কাম হ'ব পাৰে। আহিম আকৌ মই আকৌ এবাৰ বিহালীলৈ যাব বিচাৰিছোঁ। ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ সৈতে আছে। ৰঞ্জিত দত্ত ডাঙৰীয়া, ব্যস্ততাৰ মাজত আপুনি এইকণ সময় আমাক দিছে। শেষত মই আপোনাৰ পৰা খুব চমুকৈ এটা উত্তৰ জানি ল'ব বিচাৰিম। বিশেষকৈ বিৰোধীয়ে ক'ব বিচাৰে যে এইবাৰ বিহালী আৰু চামগুৰিৰ নিৰ্বাচনে 26ৰ ৰাজনীতিটো কি হ'বলৈ গৈ আছে নিৰ্ণয় কৰিব। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই উপ নিৰ্বাচনে 26ৰ ৰাজনীতি কোন দিশে যাব নিৰ্ণয় কৰিব নেকি? নহয়, এইটো 26ৰ ইলেকশ্যন নহয়, এইটো বিহালীৰ উপ নিৰ্বাচন। 1.5 বছৰৰ কাৰণে এইটো আমাৰ এজন বিধায়কক আমি ইয়াৰ পৰা বিজয়ী কৰাব লাগে। আৰু এইটো কথা ঠিক, এইটো 26ৰ আপোনালোকে যে ছেমি ফাইনেল কিবা কিবি আপোনালোকে কৈ আছে, এইটো ছেমি ফাইনেল নহয়। বিহালী সমষ্টি ৰাইজে মোক 2001 চনৰ পৰা মোক ইয়াত বিধায়ক হিচাপে মোক ইয়াত তেওঁলোকে নিৰ্বাচিত কৰিছে। বিহালী সমষ্টিৰ ৰাইজে মোক আশীৰ্বাদ কৰিছে। গতিকে মই ইয়াৰ পৰা 4বাৰকৈ বিধায়ক হৈছোঁ, সাংসদ হৈছোঁ। গতিকে এই 1.5 বছৰৰ কাৰণে বিহালী সমষ্টিৰ ভোটাৰে বা বিহালী সমষ্টিৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কৰ্মৰ দক্ষতা, সেই দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পুনৰ আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰিব। ইয়াত কোনো কংগ্ৰেছ ফেক্টৰ নহয় আৰু ইয়াত গৌৰৱ গগৈ কোনো ফেক্টৰ নহয়। আপোনালোকে বেছিকৈ ইয়াত মিডিয়াই ইয়াত গৌৰৱ গগৈ কথাটো বেছিকৈ প্ৰচাৰ কৰি আছে। গৌৰৱ গগৈ কেছমান ইয়াত বিহালীত নচলে। ইয়াত তেওঁ যোৰহাটত জিকি গ'ল। যোৰহাটৰ জনগাঁথনি আৰু বিহালীৰ জনগাঁথনি বহুত বেলেগ আছে। ইয়াত 55% আমাৰ আদিবাসী আছে, গোৰ্খা আছে, অসমীয়া আছে, ট্ৰাইবেল আছে, আমাৰ বেংগলী সম্প্ৰদায়ৰ লোক আছে, মুছলিম আছে। গতিকে বিহালীৰ জনগাঁথনি আৰু যোৰহাট সমষ্টিৰ জনগাঁথনি বেলেগ আছে। গতিকে এয়া কথা ঠিক যে আপোনালোকে নিশ্চিত থাকক যে এইবাৰ এই সমষ্টিত আমি যি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া, তেওঁ ভাৰতীয় জনতা পাৰ্টী, তেওঁ চাহ শ্ৰমিকৰ ল'ৰা হয়, আদিবাসী সম্প্ৰদায়ৰ ল'ৰা হওক, আৰু তেওঁৰ মাক আৰু দেউতাকে এতিয়াও বাগানত চাহ বাগানৰ কাম কৰে। গতিকে আমি এনেকুৱা এজন প্ৰাৰ্থী দিছোঁ যি ৰাইজৰ গ্ৰহণযোগ্যতা আছে আৰু বিহালী সমষ্টিৰ পৰা এইবাৰ তেওঁ বিপুল ভোটত ইয়াৰ পৰা বিজয়ী হ'ব, এইটো নিশ্চিত। ঠিক আছে, মই ৰঞ্জিত দত্ত ডাঙৰীয়া ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত আপুনি এইকণ সময় আমাৰ অনুষ্ঠানত দিয়াৰ বাবে। ঠিক আছে, গোপাল শৰ্মা ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈ। মই অকণমান যিহেতু প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে, আপোনালোকৰ এগৰাকী সন্মিলিত মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী তাত আছিল লক্ষ্মীকান্ত কুৰ্মী। চৰ্চাত বিষয়টো নাই, অৰ্থাৎ গৌৰৱ গগৈ হওক বা লক্ষ্মীকান্ত কুৰ্মীয়ে হওক, আপোনালোকে কংগ্ৰেছৰ কথা পাতি দিলোঁ, বিহালীত বিজেপিক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰিলে নেকি? আচলতে কথাটো হ'ল, এই যিটো উপ নিৰ্বাচন হ'ল, ইয়াত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ প্ৰভাৱে ইয়াতে বেছিকৈ বিস্তাৰ কৰিছে। আৰু আমি যিটো দেখিছোঁ, এই যিটো নিৰ্বাচন হৈছে, ইয়াত ধন বল বাহুবল ক্ষমতাকেন্দ্ৰিক এখন যুঁজ। ইয়াত ৰাইজৰ সমস্যা, ৰাইজৰ আশা আকাংক্ষা, ৰাইজৰ কি অভাৱ অভিযোগ, ইয়াক লৈ পেলাই কোনো বিষয় চৰ্চা ইয়াতে হোৱা আমি দেখিবলৈ পোৱা নাই। আৰু ইয়াত খালি এতিয়া আপুনি চামগুৰি বুলি কৈছে, চামগুৰিয়ে নহয় অকল, আপুনি বিহালীতনো কি হৈছে? বিহালীত প্ৰথমতে যিজন কেণ্ডিডেট দিলে কংগ্ৰেছে, এই কংগ্ৰেছ কেণ্ডিডেট আচলতে একজন বিজেপি কেণ্ডিডেট। তেওঁ বিজেপি দলত থাকোঁতেই কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে কংগ্ৰেছে। অৰ্থাৎ নীতি আদৰ্শৰ কোনো কথা নাই। এখন নীতিহীন, আদৰ্শহীন, ধন আৰু ক্ষমতাকেন্দ্ৰিক এখন যুঁজ হৈছে। ইয়াত তাৰ বাহিৰে একো হোৱা নাই। আৰু এনেকুৱা নিৰ্বাচনৰ যোগেদি ৰাইজৰ একো উপকাৰ নহয়, বৰঞ্চ ৰাইজৰ ক্ষতি হ'ব। আৰু এটা কথা এতিয়া আমাৰ সন্মানীয় বিজেপিৰ আমাৰ কমল কুমাৰ মেধি ডাঙৰীয়াই কৈছে ইতিমধ্যে, আপোনাৰ হেৰিৰ যোগেদি, এই নিৰ্বাচনৰ যোগেদি আপোনাৰ চামগুৰিত ৰকিবুল হুছেইন এক্সপ'জ হ'ল বুলি কৈছে। কিহৰ এক্সপ'জ হ'ল? তেওঁ ক'ব বিচাৰিছে যে তাত দাদাগিৰি, গুণ্ডাগিৰি, মাৰ পিট কিবা কিবি। আচ্ছা, এই নিৰ্বাচনত যিসকলে গুণ্ডাগিৰি কৰিলে, দাদাগিৰি কৰিলে, গাড়ী ভাঙিলে, মাৰিলে, পিটিলে, কেইজনক এৰেষ্ট কৰিলে? তাৰ উপৰিও
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায়ে কৈ থাকে, নিৰ্বাচনতো এইটো কৈছে, ৰকিবুল হুছেইনে গড় হত্যা আমুক তমুক এইবিলাক কোৱাত জড়িত বুলি কৈছে। আৰে গড় হত্যাটো এটা ডাঙৰ অপৰাধ, কিন্তু হুছেইনক এৰেষ্ট কৰা নাই কিয়? কি তথ্য? যদি তথ্য আছে তেওঁকতো এৰেষ্ট কৰিব লাগিছিল ইতিমধ্যে। আৰু ইমান দাদাগিৰি গুণ্ডাগিৰি মাৰ কিল কৰা এই মানুহবিলাকক লৈ পেলাই আপোনাৰ ডিপ্ল'জ ৰঞ্জন শৰ্মা, তাৰ উপৰিও আপোনাৰ এই জিতু গোস্বামী ডাঙৰীয়া তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰি ফুৰিছে। এই গুণ্ডা, এই যিসকল দাদাগিৰি কৰা বুলি কৈছে সেইসকলক গাড়ী ভাঙা আপোনাৰ টিভি ফুটেজত আপোনালোকৰ DI-65 মিডিয়াত আমি দেখা পালোঁ। এই ফুটেজ চালেই দেখা পায় কোনে গাড়ী ভাঙিছে কোনে নাই ভাঙা। তাৰ বেছিভাগ মানুহেই বিজেপিৰ মানুহ হয়। তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা নলয়। এই নিৰ্বাচনত আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি ইতিমধ্যে কৈছে যে আপোনালোকৰো কিবা এটা কেণ্ডিডেট আছে। আমাক ৰাইজৰ দলৰ কোনো কেণ্ডিডেট আমাৰ নাই। মিত্ৰ দল বুলি একচুৱেলি মিত্ৰ দলে কংগ্ৰেছে একচুৱেলি ডাঙৰ এটা সুবিধা হেৰুৱালে বুলিহে মই ভাবোঁ। এই উপ নিৰ্বাচনটোত হেৰুৱাবলৈ গৈ আছে বুলি মই ভাবোঁ। এই কাৰণেই, কাৰণ মিত্ৰ দল একেলগে যদি 5টা সমষ্টিতে যদি আমি যুঁজিব পাৰিলোহেঁতেন, ইয়াত যদি 5টা সমষ্টিত 5টাতেই যদি কংগ্ৰেছ জিকে, তথাপিও বিজেপিৰ একো তেওঁলোকে ক্ষতি কৰিব নোৱাৰে। যদি বুলি কৈছো, বিৰোধী শক্তিটো পৰীক্ষা কৰিব পৰা গ'লহেঁতেন। কিন্তু এতিয়া এনেকুৱা হৈছে এই বিৰোধী শক্তিটো ভাঙাৰ বাবে দায়ী কংগ্ৰেছ। ঠিক আছে, আমি এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পাছত দৰাচলতে আমি আলোচনা কৰিম যে কিয় এই নিৰ্বাচনটোত বিজেপিয়ে ভাবে যে কংগ্ৰেছ কোনো ফেক্টৰ নহ'ল, আৰু বিশেষকৈ বিহালী সমষ্টিটোক লৈ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াও যি ধৰণে ক'লে যে ইয়াত গৌৰৱ গগৈ যি ধৰণে আত্মবিশ্বাস দেখুৱাইছিল সেয়া কোনো তাত ফেক্টৰ নহ'ল। কিয় নহ'ল আলোচনা কৰিম বিৰতিৰ পিছতে।